দিনটোৰ বাবে ইণ্টাৰনেট কৰ্তনেৰে পুনৰ এডিয়াৰি এটা দিনৰ বাবে সাধাৰণ মানুহ পুনৰ পণবন্দী ভয়ংকৰ যানজঁটৰ বাবে অচল গুৱাহাটী ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত আজি ৫,২৯৫টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হয় লিখিত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা মুঠ প্ৰাৰ্থীৰ সংখ্যা ৭,৩৪,০৮০ গৰাকী পানী নহৰকা নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে স্নাতক উত্তীৰ্ণ তৃতীয় বৰ্গ আৰু হাইস্কুল শিক্ষান্ত পৰ্যায়ৰ গাড়ী চালকৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হয় ৰাজ্যৰ মুঠ ৮২২টা কেন্দ্ৰত প্ৰতিটো কেন্দ্ৰতে তীক্ষ্ণকৈ তালাচী চলোৱা হয় প্ৰতিগৰাকী প্ৰাৰ্থীক পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন নিষিদ্ধ কৰাই নহয় ৰাজ্যজুৰি দিনটোৰ বাবে কৰ্তন কৰি দিয়া হ'ল মোবাইল ইণ্টাৰনেট আৰু ৱাইফাই সেৱা পৰীক্ষা স্বচ্ছ আৰু মুক্ত কৰাৰ স্বাৰ্থত আৰু এটা দিনৰ বাবে জলাঞ্জলি দিয়া হয় লাখ লাখ লোকৰ জীৱন জীৱিকা তাতে ইণ্টাৰনেট কৰ্তনৰ বাদেও ভয়ংকৰ যানজঁটৰ বাবে গুৱাহাটীৰ দৰে চহৰত দুৰ্ভোগ ভোগ কৰিবলগীয়া হয় সাধাৰণ জনতাই আচলতে বহুতৰ জীৱন জীৱিকাৰ দৰে অচল হৈ পৰে বহু চহৰৰ স্বাভাৱিক পৰিসীমা মানে ভাল বেয়াৰ মাজতে আৰু কুৱেশ্যন মাৰ্ক ইমানো মানে হেৰি অহা নাছিলে পেপাৰখন ইমান টানো অহা নাছিলে মানে ইজি বুলি ক'ব নোৱাৰি দি থৈ আহিছোঁ আৰু দেই তথাপিতো কিমান কিহৰ বেছি কুৱেশ্যন আহিছিল মানে চবৰে আহিছে ইংলিছো আহিছে আৰু আপোনাৰ মেথছো আহিছে দেই মেথছ বহুত টাফ আহিছে কিন্তু হ'লেও কৰি থৈ আহিছোঁ বাৰু কি হয় নাজানো আৰু পুৱা 8:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ কৰ্তন কৰা হয় ইণ্টাৰনেট কিন্তু নিৰ্ধাৰিত সময়ৰ পূৰ্বে অৰ্থাৎ পুৱা 8:30 বজাৰ প্ৰায় 2 ঘণ্টাৰ পূৰ্বে কৰ্তন কৰি দিয়া হয় ইণ্টাৰনেট সেৱা ফলত দিনটোৰ বাবে বন্ধ হৈ থাকে বাইক কেব সেৱা অনলাইন ফুড ডেলিভাৰী ব্যৱসায় আন বহু ব্যৱসায়ীতো পৰিল সৰ্বাত্মক প্ৰভাৱ পুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈ অনুষ্ঠিত হয় তৃতীয় বৰ্গৰ পৰীক্ষা দুপৰীয়া 1:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ চতুৰ্থ বৰ্গৰ পৰীক্ষা অসম ৰাজ্যিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা আজিৰ এই নিযুক্তি পৰীক্ষাত পুৰুষ আৰু মহিলাৰ বাবে পৃথকে কেন্দ্ৰ দূৰণিবতীয়া প্ৰাৰ্থীৰ বাবে বিশেষ ৰেল আৰু বাছৰো ব্যৱস্থা কৰা হয় অৱশ্যে যানজঁটৰ বাবে সাধাৰণ নাগৰিকেই নহয় বহু প্ৰাৰ্থীও আহুকাল ভোগ কৰিবলগীয়া হ'ল পৰীক্ষাৰ বহু পূৰ্বে প্ৰতিজন প্ৰাৰ্থীক ফেচবুকৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰীৰ সকলো নীতি নিয়ম মানি চলিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ 2 বেলা পৰীক্ষা আছে মই পোনপ্ৰথমে পৰীক্ষাৰ্থী সকলোলৈ মোৰ বহুত শুভকামনা যাচিছো সমস্ত ৰাজ্য চৰকাৰ বৰ্তমান ব্যস্ত হৈ পৰিছে যাতে অহাকালিৰ পৰীক্ষাটো আমি অতি সুকলমে পাৰ কৰিব পাৰো আজিৰ নিযুক্তি পৰীক্ষাত পুৰুষ আৰু মহিলা প্ৰাৰ্থীৰ বাবে সুকীয়া আছিল তালাচী ব্যৱস্থা মহিলা প্ৰাৰ্থীৰ ক্ষেত্ৰত তালাচীত অংশ লয় মহিলা আৰক্ষীৰ লগতে আশাকৰ্মী আৰু অংগনৱাড়ী কৰ্মীয়ে পৰীক্ষা কেন্দ্ৰত 1.5 ঘণ্টা পূৰ্বে উপস্থিত হ'বলৈ কোৱা হৈছিল প্ৰাৰ্থীক হাফ চাৰ্ট আৰু চেণ্ডেল বাধ্যতামূলক কৰাৰ লগতে নিবলৈ দিয়া হৈছিল ট্ৰান্সপাৰেণ্ট পানীৰ বটল যোৱা 15 তাৰিখতো দিছোঁ আৰু আজি দিবলৈ আহিছোঁ আজি তাৰ পৰা আহিছে আজি নগাঁৱৰ পৰা আহিছোঁ ৰাতিপুৱা 4টাতে ওলাইছোঁ কেনেধৰণৰ প্ৰস্তুতি চলিছিলে প্ৰস্তুতি ভালেই চলিছে এতিয়াতো গ্ৰেজুৱেশ্যন লেভেলৰ কি হয় আৰু দি চাওঁ কি হয় একচুৱেলি যোৱাবাৰ যোনটো পৰীক্ষা দিলোঁ 15 তাৰিখে তাতকৈ পেপাৰ অকণমান সুকীয়া আহিছে এইবাৰ পেপাৰখন একচুৱেলি অলপমান এটা ষ্টেণ্ডাৰ্ড ৰাখিছে মানে আপ টু দ্য এক্সপেক্টেশ্যন হৈছে কাৰণ যোৱাবাৰৰ পৰীক্ষা পেপাৰখনত এনেকুৱা হৈছিলে আমাৰ মানে কিছুমান এনেকুৱা টাইপৰ কুৱেশ্যন আহিছে অলাগতিয়াল বুলি মই টাৰ্মটো ইউজ কৰিম কাৰণ কিয় সেইবোৰ আমি একচুৱেলি গোটেই বছৰটো প্ৰিপেৰেশ্যন কৰি পেলাই এক্সাম দিওঁ আৰু সেনেকুৱা ধৰণৰ একচুৱেলি ইমান নিম্নতম কুৱেশ্যন আমি এক্সপেক্ট কৰা নাছিলোঁ এটা চাকৰি লাগে চৰকাৰী চাকৰিটো পালেই সুৰক্ষিত জীৱন সুৰক্ষিত ভৱিষ্যত ৰাজ্যত আজি তাৰেই প্ৰতিফলন ঘটিল চাকৰি প্ৰাৰ্থীৰ চকুৱে মুখে
ব্যুৰো ৰিপৰ্ট DY365